Hello guys, welcome to my YouTube channel The Khanjan 360 Vlogs. তো আজি আপোনালোকক দেখাবলৈ ওলাইছোঁ কেনেকৈ আপোনালোকে মেৰিট লিষ্ট চেক কৰিব পাৰিব। তো আপোনালোকে চেনেলটোত যদি নতুনকৈ আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো ক্লিক কৰি থৈ দিব যাতে সকলো নটিফিকেশ্যন আপোনালোকে সোনকালে পায়। তো এইখিনি কৈছোঁ। তো আপোনালোকে গুগলত গৈ চাব পাৰিব, ইয়াত লিখি ল'ব সমৰ্থ পৰ্টেল বুলি। তো ইয়াত লিখাৰ পিছত আপোনালোকে ইয়াতে চাৰ্চ কৰি দিব। দিয়াৰ পিছত আপোনালোকে প্ৰথমতে যোনটো লিংক দেখাব ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব এনেকৈ ইয়াত যে লেখা আছে ডেছবৰ্ড, ইয়াৰ কাষতে থ্ৰী বৰ্ডটো যে আছে সেইটো ক্লিক কৰি দিব। অলপ তললৈ স্ক্ৰল কৰিব, তাৰপিছত দেখা থাকিব ইয়াত মেৰিট লিষ্ট বুলি, ইয়াত ক্লিক কৰি দিব। দিয়াৰ পিছত যেতিয়া ইয়াত মেৰিট লিষ্ট 1 বুলি আছে ইয়াত ক্লিক কৰি দিব। এইটো মেৰিট লিষ্ট দেখা আছে, ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল কৰিব, ইয়াত দিব এই যোনটো মানে কাৰ্ড আছে লিংকটোৰ তলেৰে এইটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে মেৰিট লিষ্ট 1 বুলি আছে ইয়াত ক্লিক কৰিব। কৰাৰ পিছত এইবাৰ লিখিব মানে আপোনালোকে যোনটো মানে মেৰিট লিষ্ট 1 বুলি আছে তাৰে তলেৰে যোনটো কাৰ্ড আছে সেইটো ক্লিক কৰিব। মানে আপোনালোকে ইনষ্টিটিউটত নাম দিব লাগিব, মানে কোনটো ইনষ্টিটিউটৰ ভিতৰত কলেজ আপুনি। মোৰ আছিল গুৱাহাটী ইউনিভাৰ্চিটিত ইনষ্টিটিউটৰ ভিতৰত। এইবাৰ কলেজৰ নাম দিব লাগিব। আপোনালোকে কলেজৰ নাম যোনখন কলেজত কৰিছিল, মই কৰিছিলোঁ SBMSৰ কাৰণে, চ' 190। তো ইয়াত দেখিছে আপোনালোকে আহি গৈছে এইটো। এতিয়া আপোনালোকে কিহৰ কাৰণে কৰিছিল, BSCৰ কাৰণে কৰিছিল নে আৰ্টছৰ কাৰণে কৰিছিল নে কমাৰ্চৰ কাৰণে কৰিছিল। তো ইয়াত আপোনালোকে দেখা পাব ইয়াত আহিছে, এই দেখিছেনে এইটো হৈছে ফাৰ্ষ্ট মেৰিট লিষ্ট বুলি আহিছে। তো এইটো আৰ্টছৰ কাৰণে। যিসকলে আৰ্টছৰ এডমিশ্যন লৈছে সেইসকলে ইয়াত ক্লিক কৰি আপোনালোকে চাব পাৰিব আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ বা এইটো ফৰ্ম নাম্বাৰ ইয়াত চাব পাৰিব। এইটো হৈছে ছায়েন্সৰ কাৰণে। তো ইয়াত ক্লিক কৰি দিব। তো আপোনালোকে দেখাই দিছোঁ প্ৰথমতে এনেকুৱা মেৰিট লিষ্টবোৰ আহি থাকে। তো গ্ৰাফিক ডিজাইনৰ কাৰণে আছে বেচেলাৰ অফ ভকেশ্যন। তো আপোনালোকে এনেকৈ স্ক্ৰল কৰি থাকিব পাৰিব। তলত আছে একদম কমাৰ্চৰ কাৰণে। চ' কমাৰ্চৰ কাৰণে থাকিলে তো ইয়াত লাষ্টত আছে কমাৰ্চৰ কাৰণে, যিসকলে কমাৰ্চত কৰিছিল ৰেজিষ্ট্ৰেশ্যন তো লাষ্টত চাব পাৰিব। তো আপোনালোকক দেখাই দিছোঁ প্ৰথমতে ছায়েন্সৰ কাৰণে, যিহেতু মই ছায়েন্সত এপ্লাই কৰিছিলোঁ তো প্ৰথমতে মই ছায়েন্সৰ কাৰণে কৰি দিলোঁ। ইয়াত মেৰিট লিষ্টত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত দেখা থাকিব ডাউনলোড এগেইন, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ যি ফৰ্মখন আছিল এই PDFটোত খোল হ'ব। আপোনালোকে এই PDFটোত ক্লিক কৰি দিব, PDF ৰাইডাৰ ইয়াত এজবোৰ লোডিং হ'ব, তাত আহি যাব। তো আপোনালোকে দেখিছে এইখন হৈছে লিষ্ট, যিসকলে ছায়েন্সত এডমিশ্যন লৈছিল BSCৰ কাৰণে। তো আপোনালোকক অলপমান মই জুম কৰি দেখাবলৈ সক্ষম হ'ম, মানে চাব পাৰিব। ৰ'ব, এইটো আপোনালোকক জুম কৰি দিছোঁ। ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ লাইনটো আছে আৰু ইয়াত ফৰ্ম নাম্বাৰৰ লাইনটো আছে। তো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যিবোৰ আপোনালোকৰ মোবাইলত মানে যিখন কাগজ ওলাইছিল সেইখনত লেখা থাকিব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ফৰ্ম নাম্বাৰ। আৰু যিহেতু মই কৰিছিলোঁ এইবাৰ, তো মোৰ আহিছে 9 নম্বৰত। এইটো চাব পাৰে 2401-270। এইটো আছিল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এইটো আছিল মোৰ ফৰ্ম নাম্বাৰটো এইটো 9 নম্বৰত আছে। আপোনালোকে এনেকুৱা চাব পাৰিব আপোনালোকে কি কেটেগৰীত আছিল, কিহত মেজৰ ল'ব, তো এনেকুৱা চাব পাৰিব। এইকেইখনেই আছিল। এইবাৰ আপোনালোকক দেখাম এইবাৰ আৰ্টছৰ কাৰণে। আৰ্টছৰ সকলে কেনেকৈ কৰিছিল আৰ্টছৰ ওপৰে। এইবাৰ ওপৰলৈ গৈ ইয়াত ক্লিক কৰিব মেৰিট লিষ্ট বুলি, তাৰপিছত আৰু ডাউনলোড এগেইনত ক্লিক কৰিব, PDF ৰিডাৰত ক্লিক কৰিব, এজবোৰ লোডিং হ'ব। তো আপোনালোকে এনেকুৱা চাব পাৰিব। অলপ জুম কৰি দিছোঁ। জুম কৰাৰ পিছত ইয়াত লেখা থাকিব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ফৰ্ম নাম্বাৰ। তো যিসকলে আৰ্টছত কৰিছিল, আৰ্টছত কৰাসকলে ইয়াত কৰি দিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ফৰ্ম নাম্বাৰটো চাই ল'ব।
আপোনালোকে কেটেগৰীকেইটা চাব পাৰিব আৰু কিহত মেজৰ ল'ব খুজিছিল আপোনালোকে তাত চাব পাৰিব ঠিকে আছে নে নাই। তো এইবাৰ আহিছোঁ মই অলপমান কমাৰ্চৰ কাৰণে, যিহেতু এইটো বস্তু তলত আছিল। এইটো মই SBMSৰ কাৰণে চাই আছোঁ হা। তো PDF ৰিজাৰত ক্লিক কৰিব, SB বিল্ডিং হ'ব এনেকৈ। তাৰপিছত যিহেতু এইবাৰ SBMSত কমাৰ্চৰ কাৰণে বেছি ল'ৰা ছোৱালী কৰা নাছিল, তো এইকেইটাই আছিল। তো আপোনালোকে চাব পাৰিব অতি সহজতে কি কেটেগৰী কোন কেটেগৰীৰ কৰিছিল। আৰু এইটো ৰেজিষ্ট্ৰেশ্যন নম্বৰৰ লাইন আৰু এইটো ফৰ্ম নম্বৰৰ লাইন। তো আপোনালোকে যেনেকৈ কৰিছিল ইয়াতে যিখন কাগজ আছিল, কাগজখন ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যি নম্বৰ আছিল তাৰ লগত ক্লিক কৰি আপোনালোকে চাই ল'ব পাৰে। তো এইখিনি আছিল আজিৰ ভিডিঅ'ত ক'ব লগা কথাখিনি। তো চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব। তো এইখিনি আছিল। চ' বাই।